প্ৰাক্তন আছু নেতা হৰেকৃষ্ণ পাঠকে আজিৰে পৰা আৰম্ভ কৰিলে ৰাজনৈতিক যাত্ৰা। প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলত যোগদান কৰিলে সদ্য প্ৰাক্তন ছাত্ৰ নেতাজনে। বাক্সা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল হৰেকৃষ্ণ পাঠক। কেইমাহমান পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি গ্ৰহণ কৰিছিল এইগৰাকী ছাত্ৰ নেতাই। ৰাজনৈতিক সপোন দেখি আজি বাক্সাৰ মুছলপুৰত আনুষ্ঠানিকভাৱে যোগদান কৰিলে UPPL দলত। প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলে বিটিআৰ শান্তি আনিছে বুলি মন্তব্য হৰেকৃষ্ণ পাঠকৰ। BTCৰ মুছলপুৰৰ সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত যোগদান কৰে ছাত্ৰ নেতাগৰাকীয়ে। ছাত্ৰ নেতাগৰাকীক মুছলপুৰৰ ৰাজপথেৰে শোভাযাত্ৰা কৰি UPPL দলৰ নেতৃত্বই বিপুল আদৰণি জনায়। ছাত্ৰ নেতাজনৰ UPPL দলত যোগদান কৰা UPPL দলৰ নেতৃত্বৰ লগতে ইয়াম ৰাকেশ ব্ৰহ্ম উৎফুল্লিত হয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে। প্ৰথমতে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আজি সুদীৰ্ঘকাল ছাত্ৰ সন্থাৰ মজিয়াত থাকিলোঁ। ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মই যোৱা 9 নৱেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি গ্ৰহণ কৰিলোঁ। আৰু তাৰপিছতে মই থিৰাং কৰি ল'লোঁ যে যিহেতু আমাৰ যিখিনি ৰাইজৰ সমস্যাৰ হকে মাত মাতি আছিলোঁ ইমান দিনে, আমি ৰাইজৰ সমস্যাখিনি কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰিম। গতিকে মূলতঃ আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলৰ যি প্ৰমোদ বড়োৰ নেতৃত্বাধীন সন্মানীয় যিখন বিটিআৰ চৰকাৰ, এই চৰকাৰখনে আজি দেখিছোঁ হত্যা হিংসাকে ধৰি বহুখিনি ৰোধ কৰিবলৈ সক্ষম হৈছে। আজি যেতিয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ হৈছে, তেখেত অহাৰ পৰা আমাৰ ইয়াতে প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়ন পাইছে। গতিকে ৰাইজে আঁকোৱালি লৈছে UPPL দলক। গতিকে সেয়েহে মই UPPL দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিম। আজি চাব বিভিন্ন ধৰণৰ ৰাজনৈতিক দল থাকিলেও আমাৰ ইয়াতে আগতে যিসমূহ ৰাজনৈতিক দল আছিলে, গতিকে ইয়াত UPPLৰ বাহিৰে কোনো বিকল্প নাই মই ভাবিছোঁ। আৰু মই যেতিয়া ৰাজনৈতিক পথাৰখনত জড়িত হৈছোঁ, প্ৰতিখন আমাৰ গাঁৱতে মই তেওঁলোকৰ পৰামৰ্শ লৈছোঁ যে মই কেনেদৰে আগবঢ়াটো আপোনালোকে বিচাৰে, কেনেদৰে আগবাঢ়িলে আপোনালোকে মোক হৰেকৃষ্ণ পাঠক হিচাপে ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে যিখিনি মৰম দিছিলে সেই মৰমখিনি অটুট থাকিব। তাৰপিছত সকলোৰে পৰামৰ্শ লৈ মই আজি UPPL দলত যোগদান কৰিছোঁ। ডেফিনেটলি সেইটো যদিহে কিবা দুৰ্নীতিৰ প্ৰসংগ আহে তেতিয়াহ'লে আমি দলৰ ভিতৰত আমি সেইখিনি দাবী উত্থাপন কৰিম। বিশেষকৈ আজি আমাৰ যিখিনি সমস্যা হৈ আছে, আমাৰ বিটিআৰত যিসমূহ এটা চামে আমাৰ বড়ো অনাবড়ো ৰাজনীতি কৰি আছে, মোৰ পদক্ষেপ হ'ব বড়ো আৰু অনাবড়ো ৰাজনীতি ধ্বংস কৰা। সেইটোৱে মোৰ লক্ষ্য। আৰু সামগ্ৰিকভাৱে আমাৰ যাতে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন হয় সেইটোৱে বিচাৰোঁ। মই আজি UPPL দলত যোগদানহে কৰিছোঁ। দলে যি দায়িত্ব দিয়ে, দলে মোৰ ওপৰত যি দায়িত্ব দিব সুচাৰুৰূপে নিষ্ঠা আৰু সততাৰে পালন কৰি যাম। আজি চাব আমাৰ ছাৰ লগত আছে মুছলপুৰৰ সন্মানীয় MCLA তথা আমাৰ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম ছাৰ। গতিকে তেখেতৰ মই প্ৰথম কিন্তু ৰাজনৈতিক পথাৰখনত জড়িত হোৱাৰ আগত মই তেখেতৰ লগতে যোগাযোগ কৰিছোঁ আৰু তেখেতৰ লগত কথা বতৰা পাতি পেলাই যিখিনি তেওঁৰ আছে আপোনাৰ আমাৰ কৰিবলগীয়া তেওঁৰ চিন্তা, সেইখিনি মই আদৰণি জনাইছোঁ। সেইখিনিৰ প্ৰতি আকৃষ্ট হৈ গতিকে তেওঁৰ সপোন বহুত আছে, পৰিকল্পনা বহুত আছে। এই পৰিকল্পনাসমূহ যাতে আমি একলগ হৈ পেলাই আগবঢ়াই লৈ যাব পাৰোঁ সেইকাৰণে মই আজি UPPL দলত যোগদান কৰিছোঁ। নিৰ্বাচন আহি আছে, আপোনাৰ কিবা এনেকুৱা চিন্তা চৰ্চা আছে নেকি যে নিৰ্বাচন খেলা? তেনেকুৱা বৰ্তমান কোনো ধৰণৰ চিন্তা চৰ্চা নাই। দলে যদিহে কেতিয়াবা যি দায়িত্ব দিয়ে সেই দায়িত্বই মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাম। সঁচাকৈ UPPL হিচাপে আমি সমগ্ৰ আমাৰ বাক্সা বুলি নহয়, পূৰা সমগ্ৰ আমাৰ বিটিআৰতে আমি গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ আজি যি আমাৰ এসময়ত ছাত্ৰ নেতা আমাৰ হৰেকৃষ্ণ পাঠক ডাঙৰীয়াই আজি UPPL দলত যোগদান কৰিছে। আৰু সেইটো আজিৰ কথা নহয়, আজিৰ পৰা তেখেতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত বিভিন্ন টাইমত কথা পাতি আছে, তেখেতৰ পৰামৰ্শ লৈছে। আৰু আমি এতিয়া মিলিজুলি আমাৰ সেই মুছলপুৰ অঞ্চলটো বা আমি মুছলপুৰ সমষ্টি, দিহিৰা সমষ্টি, আমাৰ যি 4টা আমাৰ ব্লক আছে, সেই ব্লকত আমি আমাৰ UPPL 4টাৰ ভিতৰত 4টা কেনেকুৱাকৈ আমি অহা 2025 যোনটো নিৰ্বাচন, সেই নিৰ্বাচনটো জয় কৰিব পাৰোঁ তাৰ কাৰণে আমি মিলিজুলি কাম কৰিম। আমি ভাল পাইছোঁ, তেখেতৰ জীৱনটো মংগল হওক আৰু তেখেতৰ যোনটো ৰাজনীতিক জীৱন সেইটো আগবঢ়াই নিয়াৰ আমি সকলোৱে থাকিম। কাৰণ তেখেতে বহু সময় আমাৰ সমাজক বিভিন্ন এংগলেদি সহায় কৰি আহি আছে আৰু আগন্তুক দিনতো তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দলত আহি আমাৰ যি যোনটো নীতি আদৰ্শ, ইয়াক প্ৰমোদ বড়ো ডাঙৰীয়া যোনটো নীতি আদৰ্শ ইয়াক লৈ পেলাই আহি থকা সময়ত তেখেতে যেন সফল এটা ৰাজনীতিবিদ হ'ব পাৰে, সেইটো মই আশা কৰিম। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিকানী।
মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ